আজি মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নিৰ্দেশত উত্তৰ পূৰ্বাঞ্চলৰ ৰাষ্ট্ৰীয় জলপথৰ যোগেদি আমাৰ বিকাশ যাত্ৰাক ক্ষিপ্ৰ ৰূপ দিবৰ বাবে যিখিনি আজি ইতিমধ্যে কাৰ্যসূচী সম্পূৰ্ণ কৰা হ'ল, বিশেষকৈ আমাৰ ধুবুৰী, আমাৰ যোগীঘোপা আৰু ডিব্ৰুগড়, পাণ্ডু, সোনামাৰা, বদৰপুৰ, কৰিমগঞ্জ আৰু ইয়াৰ উপৰিও আগন্তুক দিনত যিমানবিলাক ফ্লোটিং জেটি অসমৰ বিভিন্ন স্থানত বিশেষকৈ ৰাষ্ট্ৰীয় জলপথ 2 ব্ৰহ্মপুত্ৰৰ বুকুত নিৰ্মাণ কৰা হ'ব, এই কথাবিলাক আজি বিতংভাৱে কৰা হৈছে। আৰু মই ভাবোঁ যে এইটো এটা স্বাধীনতাৰ যোৱা 75 বছৰৰ ভিতৰত আটাইতকৈ ডাঙৰ উপলব্ধি উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিগৰাকী ব্যক্তিৰ। কাৰণ এই জলপথৰ যাতায়াতৰ ব্যৱস্থাটো যিমান সুচল হৈছে, বাংলাদেশৰ সৈতে এতিয়া আমাৰ ভূটান, বাংলাদেশ, নেপাল, ম্যানমাৰ, থাইলেণ্ড, শ্ৰীলংকা আৰু ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যৰ সৈতেও আজি উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজে সহজে জলপথেদি বেপাৰ বাণিজ্য কৰিব পাৰিব আৰু যাত্ৰী সকলোকে অহা যোৱা কৰাব পাৰিব। আৰু ডাঙৰ কথা হৈছে কি, আমাৰ নদীৰ যোগেদি যিটো পৰ্যটন ব্যৱস্থা শক্তিশালী কৰা, ইয়াৰো পথ মুকলি হ'ল। গতিকে আপোনালোকে সকলোৱে নিশ্চয়কৈ দেখিছে যে বৰ্তমান সময়ত এই গোটেই আমাৰ কাৰ্গো ভেছেল, পেছেঞ্জাৰ ভেছেল বা আমাৰ ক্ৰুজ ভেছেল চলিব লগা হ'লে নদীসমূহত পানী থাকিব লাগিব, 12 মাহে পানী থাকিব লাগিব। যিখিনি পানী দৰকাৰ 2.5 মিটাৰ মিনিমাম, 2.5 মিটাৰ মানে আপুনি ভাবি লওক প্ৰায় 7.5 ফুট, 8 ফুট পানীয়ে, 8 ফুট পানী যাতে ব্ৰহ্মপুত্ৰৰ বুকুত থাকে, বৰাকৰ বুকুত থাকে, সোনামাৰাত থাকে, অন্যান্য ৰাষ্ট্ৰীয় জলপথত থাকে উত্তৰ পূৰ্বাঞ্চলৰ। তাৰ বাবে আজি আপোনালোকে দেখিছে যে ভাৰত চৰকাৰ পোৰ্ট শ্বিপিং ৱাটাৰৱেজ মন্ত্ৰালয়ৰ তৰফৰ পৰা আমাৰ অধীনতে থকা ড্ৰেজিং কৰ্পৰেশ্যন অফ ইণ্ডিয়াৰ যোগেদি ইতিমধ্যে ড্ৰেজিং ডেমনষ্ট্ৰেশ্যন কৰা হৈছে। ব্ৰহ্মপুত্ৰ আৰু বৰাকত 8খন ড্ৰেজাৰ এই গোটেই বছৰটোৰ বাবে প্ৰতি বছৰে যাতে য'ত যেনেকৈ চেলেঞ্জেছ আহে তাত ড্ৰেজিং কৰিবৰ বাবে ইতিমধ্যে ইয়াক প্ৰদান কৰা হৈছে। আৰু যিখিনি আন্তঃগাঁথনি নিৰ্মাণ হ'ব, এই আন্তঃগাঁথনি ইতিমধ্যে ডিব্ৰুগড়ৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হ'ল। তাত যিটো 50 মিটাৰ দীঘল 50 কোটি টকা ব্যয় কৰি পেলাই যিটো পেছেঞ্জাৰ্ছ আৰু কাৰ্গো যিটো টাৰ্মিনেল বনোৱা হ'ল, এইটো এটা অত্যাধুনিক ব্যৱস্থা ইতিমধ্যে সম্পূৰ্ণ হ'ল। এইটো আজি শুভ উন্মোচন হ'ল আৰু ইয়াক সম্প্ৰসাৰণ কৰা হ'ব আৰু 50 মিটাৰ আৰু 50 কোটি টকা তাত ধাৰ্য কৰা হৈছে। আৰু লগতে তাত ইণ্টিগ্ৰেটেড অফিচ হ'ব, অৰ্থাৎ ইমিগ্ৰেশ্যন, মিনিষ্ট্ৰী অফ হোম, মিনিষ্ট্ৰী অফ ফিনান্স, কাষ্টমছ আৰু মিনিষ্ট্ৰী অফ পোৰ্ট শ্বিপিং ৱাটাৰৱেজৰ ইণ্টিগ্ৰেটেড অফিচ হ'ব। আৰু ভৱিষ্যতে যাতে সেই টাৰ্মিনেলটো যিটো কনষ্ট্ৰাকশ্যন হ'ল, ইয়াক যাতে খহনীয়াই হেৰি কৰিব নোৱাৰে, তাৰ বাবে খহনীয়া ৰোধ কৰাৰ বাবেও ইতিমধ্যে ইয়াত তাত ফাইনেন্সিয়েল এপ্ৰুভেল দিয়া হৈছে। আৰু সমান্তৰালভাৱে আমাৰ 18 কোটি টকা ব্যয় কৰি পেলাই আমাৰ মাল্টি মডেল লজিষ্টিক যিটো পাৰ্ক আমাৰ জাগীঘোপাত হৈ আছে, তাতো 18 কোটি টকা ব্যয় কৰি পেলাই এখন বাউণ্ডেৰী ৱাল নিৰ্মাণৰ কামো আজি শুভাৰম্ভ হৈছে। আৰু ইয়াৰ উপৰিও ধুবুৰীত যিটো ইণ্টিগ্ৰেটেড, এইটো এটা ইণ্টাৰনেশ্যনেল ৰিভাৰ পৰ্ট, কাৰণ ধুবুৰীৰ পৰা ডাইৰেক্ট ভূটান, বাংলাদেশ আৰু ইয়াৰ পৰাই বাংলাদেশৰ মাজেৰে বিভিন্ন ৰাজ্যলৈ ভাৰতবৰ্ষৰ বিভিন্ন ৰাষ্ট্ৰলৈ যাব পাৰে। গতিকে সেইটো তাতো যাতে ভৱিষ্যতৰ দিনত যাতে আমাৰ যিকোনো বিদেশী পৰ্যটক আহিলে তাহাঁতৰ ইমিগ্ৰেশ্যনৰ কোনো প্ৰব্লেম নহয় আৰু মালবাহী জাহাজৰ যিবিলাক ব্যৱসায়ী তেখেতসকলে যাতে কাষ্টম ডিউটিত কোনো অসুবিধা নহয়, তাৰ কাৰণে ইণ্টিগ্ৰেটেড অফিচৰ আজি আধাৰশিলা স্থাপন কৰা হৈছে। ঠিক তেনেধৰণে সোনামাৰা, ত্ৰিপুৰাৰ সোনামাৰাৰ পৰা আপোনালোকে জানে যে বাংলাদেশৰ টাকনাফ ওচৰৰ যিটো পৰ্টৰ যোগাযোগ কৰিব পাৰে আৰু টাকনাফ পৰ্টৰ পৰা আমি ওচৰৰ ম্যানমাৰ চিটুৱেলৈকে যাব পাৰোঁ। গতিকে গোটেই আন্তঃৰাষ্ট্ৰীয় বজাৰখন আজি জলপথে যি মুকলি কৰা হৈছে আৰু উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজৰ বাবে এইটো এটা সুবৰ্ণ সুযোগ। গতিকে সেইকাৰণে উত্তৰ পূৰ্বাঞ্চলৰ মই আজি মোৰ বক্তব্যত মই এতিয়া আহ্বান জনাইছোঁ, যিমান যুৱক যুৱতী ছাত্ৰ ছাত্ৰী আছে তেখেতসকলে আগবাঢ়ি আহিব লাগে আৰু এইটো কথাৰ জনাৰ ইচ্ছা প্ৰকাশ কৰিব লাগে। তেখেতসকলৰ মাজত প্ৰশ্ন থকা অত্যন্ত দৰকাৰ, কাৰণ মেৰিটাইম ট্ৰেড, মেৰিটাইম ইণ্ডাষ্ট্ৰিটোক জানিব লগা হ'লে তেখেতসকলে প্ৰশ্ন কৰিব লাগিব আৰু প্ৰশ্নবিলাকৰ আমাৰ বিভাগৰ তৰফৰ পৰা উত্তৰ দিয়া হ'ব। কাৰণ ভৱিষ্যতৰ দিনত আমাৰ জাহাজ অপাৰেট কৰিব লগা হ'লে যিখিনি দক্ষতা লাগে, সেই দক্ষতা বিকাশ ঘটাবৰ বাবে ইতিমধ্যে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই উত্তৰ পূৰ্বাঞ্চলৰ এটা ইয়াত কেন্দ্ৰ গুৱাহাটীত প্ৰতিষ্ঠা কৰিছে।
গতিকে আৰু মানে নেশ্যনেল ৱাটাৰৱেজ টুৰ যিমানবিলাক জাহাজ চলে এই জাহাজ ৰিপেয়াৰ কৰিবৰ কাৰণে মেৰামতি কৰিবৰ কাৰণে যাতে কলকাতা যাব নালাগে ইমান সুদূৰ বাংলাদেশৰ মাজেৰে ইয়াৰ পৰিৱৰ্তে গুৱাহাটী পাণ্ডুত যাতে মেৰামতি কৰিব পাৰে এই ফেচিলিটি ইয়াত ডেভেলপ কৰা হৈছে গতিকে মই ভাবোঁ যে অত্যাধুনিকভাৱে আজি গোটেই বিশ্ব বজাৰখন উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজৰ বাবে আমাৰ যিসকল ট্ৰেডাৰ্ছ হয় এক্সপৰ্টাৰ ইম্পৰ্টাৰ হয় তেখেতসকলৰ মুকলি কৰা হৈছে আৰু এই ব্যৱস্থাৰ যোগেদি হাজাৰ হাজাৰ আমাৰ যুৱক যুৱতীয়ে ভৱিষ্যতে কৰ্মসংস্থাপন পাব ব্যৱসায় বাণিজ্যত আত্মনিয়োগ কৰিব পাৰিব খেতিয়ক ৰাইজ বিশেষকৈ উপকৃত হ'ব কম পইচাৰে তেখেতসকলৰ উৎপাদিত সামগ্ৰী আন্তঃৰাষ্ট্ৰীয় বজাৰলৈ নিব পাৰিব আৰু উচিত মূল্য পাব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ